নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পুনৰ এটা নতুন বিষয় লৈ আহিছো আপোনালোকৰ মাজত। গিবিলিৰ জৰিয়তে প্ৰস্তুত কৰা ফটো ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে আদি কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক প্ৰফাইলসমূহত গিবিলি ফটো ইতিমধ্যে দেখিবলৈ পোৱা পৰিলক্ষিত হৈছে। এই AI এনিমেশ্যন বা কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে প্ৰস্তুত কৰা ষ্টুডিঅ' গিবিলি শিল্পী নে শিল্পীসকলক কৰা এক কাৰসাজি, ইয়াৰ সবিশেষ আজি আপোনালোকৰ মাজত দাঙি ধৰিম বুলি ভাবিছো। কৃত্ৰিম বুদ্ধিমত্তা AIৰ জৰিয়তে নিৰ্মিত গিবিলিৰ শৈলীৰে এনিমেশ্যন এতিয়া সৰ্বত্ৰ ভাইৰেল হৈ পৰিছে। এগৰাকী সাধাৰণ ব্যৱহাৰকাৰীয়ে কেৱল কিছু শব্দ প্ৰদান কৰি অৰ্থাৎ প্ৰম্পটৰ জৰিয়তে মুহূৰ্ততে ডাঙৰ এনিমেটেড এই AI এনিমেশ্যন সমূহে বিতষ্ট কৰিছে অসংখ্য শিল্পীক, বিশেষকৈ যিসকলে হাতেৰে এনিমেশ্যন সৃষ্টিৰ সাধনা কৰে। এতিয়া প্ৰশ্ন হৈছে, এনেকুৱা কৃত্ৰিম বুদ্ধিমত্তাই যি এনিমেটেড ভিডিঅ' মুহূৰ্ততে সৃষ্টি কৰিছে, তাক যদি প্ৰকৃত শিল্পী ধৰা হয়, তেন্তে আচল শিল্পীৰ শ্ৰমৰ মূল্য ক'ত থাকিব? উদাহৰণস্বৰূপে মোৰ পিছফালে থকা যিটো ভিডিঅ', 4 ছেকেণ্ডৰ জনসমাগমৰ এই ভিডিঅ'টোৰ বিষয়ে কিছু আপোনালোকক আভাস দিব বিচাৰিছো। এই ক্ষুদ্ৰ অংশটো সৃষ্টি কৰিবলৈ শিল্পীসকলক সময় লাগিছিল 1 বছৰৰ 3 মাহ। প্ৰতিখন মুখ সুকীয়াকৈ হাতেৰে আঁকিছিল শিল্পীসকলে, মিহিভাৱে ৰং সানিছিল, প্ৰতিটো দৃশ্য সাজি তোলাৰ পিছত নিৰ্ভুলভাৱে সংগঠিত কৰিব লাগিছিল তেওঁলোকে। তাৰ বিপৰীতে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত একেধৰণৰ এনিমেশ্যন তৈয়াৰ কৰিবলৈ সময় প্ৰয়োজন হয় 1 ঘণ্টাৰো কম। হাতেৰে দীৰ্ঘদিনীয়া সাধনা কৰা শিল্পী আৰু AIৰ মুহূৰ্ততে সৃষ্টি, এই দুটাৰ মাজত তুলনা কৰাটো এক ন্যায্যনে? এই প্ৰশ্নই এতিয়া সমগ্ৰ শিল্পী মহলে ৰাইজক কৰিছে। এয়া কি চিত্ৰকাৰৰ শিল্প নে কেৱল এলগৰিজমৰ কাৰসাজি? কৃত্ৰিম বুদ্ধিমত্তা, আপোনালোকৰ মতামত কি? AI এনিমেশ্যনৰ উদ্যোগত AI এনিমেশ্যনৰ জৰিয়তে যি বৰ্তমান সৃষ্টি কৰিব পৰা যায়, এয়া ভৱিষ্যত ধ্বংস কৰিব নে নতুন দিশ মুকলি কৰিব? আপোনালোকে যাতে মতামত আগবঢ়াবলৈ নাপাহৰিব। তো আজিৰ বিষয়টো ইমানতে সামৰিলো। ধন্যবাদ।